Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া প্ৰায় 10টা বাজিল আৰু মই পায়স অলপ বনাইছোঁ, ব্লেক ৰাইচৰ পায়স। আজি দিনটো আপোনালোকৰ লগত অলপ কিবা-কিবি শ্বেয়াৰ কৰি যাম বুলি ভাবিছোঁ আৰু চাকি বন্তি দি উঠিলোঁ। এতিয়া জলপান আৰু ভাত একেলগে জলপান মানে ব্লেক ৰাইচৰ পায়স বনাইছোঁ। এইটো আপোনালোকৰ অলপমান দেখুৱাব খুজিছোঁ। চাই থাকিব মোৰ ব্লগটো। আৰু এয়া চাওক, প্ৰথমতে মই পানীৰে এই ব্লেক ৰাইচটো হুইচেল মাৰি লৈছোঁ। তাৰপিছত ইয়াতে গাখীৰ দিছোঁ আৰু চেনি দিয়া নাই। এতিয়া মই চেনি দিম। চাওক, আৰু অলপমান গাখীৰ দিম, এইটো কেঁচা গাখীৰ। ইয়াতে তেজপাত, ইলাচি বা চেণ্টেড বস্তু দিব পাৰি। মই এইবিলাক আজি একো দিয়া নাই বাৰু। আৰু সিজিছেইটো, এটা হুইচেল মাৰিছোঁ। আৰু চেনি মিঠা অনুযায়ী যোনে যিমান খায় আৰু সেইমতে চেনি অলপমান মই মিঠা হোৱাকৈ দিছোঁ বাৰু, ইমান বেছিও দিয়া নাই। কিচমিচ দিব পাৰি, দুটামান কিচমিচকে দিম। আৰু এয়া চাওক, এইখিনি একদম কমকৈ দিছোঁ। কিচমিচ কাজুকেইটা অলপ ভাঙিয়ে দিব লগা আছিল, ভাঙি দিয়ক। ফাৰ্ষ্টে মোৰ লড্ডুক লাগি অলপমান Bentuk kisah ya, cuma payoh. ঘৰৰ হেৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই 8টামান ভেন্দি আমাৰ জানে খাই ভাল পায়, তাই জোখা হৈ আছে। আৰু আমাৰ ঘৰতে এটা বৰ ধুনীয়া চেণ্ট পায়, নহয়নে? হেই গাইজ, এতিয়া 11:55 হ'ল, প্ৰায় 12টা বাজু হ'ল। মই পাকঘৰত সোমাই আছোঁ। মাংস বনালোঁ, ফুলে আলুৱে বনালোঁ, মাছ ভাজিলোঁ, আৰু এতিয়া টেঙা বনাম বুলি ভাবিছোঁ। টেঙা মানে মখলং টেঙা অলপ লৈ আহিছিলোঁ ঘৰৰ পৰা। আমাৰ তাতে হৈছিল, মই ৰুইছিলোঁ। এতিয়া অলপ বনাওঁ, সেইখিনি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ। মাংসটো এইটো বহুত মছলা দিয়া নাই, একদম খুব নৰ্মেলকৈ বনাইছোঁ, কম মছলাৰে। তাৰপিছত ইয়াতে এইখিনি মাছ ভজা তেল আছে, তাতে বেহাৰ দিছোঁ, সৰিয়হ উঠাৰ পাছত মানে বহুত বেছি নহয়, কম পৰিমাণে বনাওঁ। আৰু ইয়াত চাওক, লাওৰাগ এডাল অকণমান গছ, 4টা আগ হৈছে। এই 4টাকে আনিছোঁ, ভাবিছোঁ কিবা এটা কৰোঁ। এইখিনিয়ে নিৰ্ভেজাল বস্তু। লাওৰাগ আৰু কঁঠাল গুটি একদম বহুত কমকৈ তেল দি ইয়াতে বহাই দিছোঁ। লাওৰাগে কঁঠাল গুটিয়ে খাই বহুত ভাল লাগে। চাটনি
নিমখ হালধিখিনি দিম, ঢাকন মাৰি দিম আৰু অকণমান পানী দিম। খাৰুৱা আঞ্জা হৈ যাব। আৰু এয়া হ'ল নৱগ্ৰহ মন্দিৰৰ প্ৰসাদ। আমি গোটেইকেইটাই খালোঁ। ভাবিছোঁ আপোনালোককো অলপমান দেখুৱাই দিওঁ। আজিৰ দিনটোত যিহেতু কি কৰিছোঁ, কি খাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে ভাবিছোঁ এইখিনিও দেখুৱাওঁ। আৰু এয়া চাওক, মাছ 4 পিচ আছিল, সেইখিনি গোটেইখিনি ভাজিছোঁ, কাৰণ মাংস নোখোৱা মানুহ আছে আৰু সেইকাৰণে মানে সেইখিনি কৰিছোঁ। আৰু ব্লেক ৰাইচৰ পায়সটোত অলপমান গাখীৰ ঢালি লৈ পেলাই খাই বহুত টেষ্টি লাগে। এইখিনি আপোনালোকৰ লগত দেখুৱাইছোঁ। তাৰপিছত এয়া হ'ল লাওৰাগৰ জাল দিয়া, কঁঠাল গুটিৰে লাওৰাগখিনি জাল দিছোঁ। অকণমান খাৰ 2 টোপমান পেলাই দিছোঁ দেই, বহুত ভাল লাগে। এইবাৰ আজিয়েই প্ৰথম খাইছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বেছি হ'লে বেছি কঁঠাল গুটি আৰু লাওৰাগ, ফুলৰ আঞ্জাখন, মাছ ভাজি, টেঙা। মই যে দেখুৱাইছোঁ এইটো বৰজাম বুলি কয়, আৰু এই বৰজামটো আমাৰ শৰীৰৰ কাৰণে বৰ উপকাৰী। ডায়েবেটিছ ৰোগীসকলে এই বৰজামটো খাব লাগে। গুটিবিলাকে হেনো এই ডায়েবেটিছ ৰোগবিলাক বহুত বেছি উপশম হোৱাত সহায় কৰে। আৰু এইটো বস্তু আজিকালি আমাৰ ৰাস্তাই ঘাটে পাবলৈ নোহোৱা হৈছে, কিনি আনিলেহে খাব পায়। আগতে আমি সৰু থকা দিনত মানে এইবিলাক গছৰ তলে তলে ফুৰি 2-এটা যেতিয়া চৰাই চিৰিকটি খৰাই পেলাই দিছিল, সেইবিলাক বুটলি খাইছিলোঁ আৰু ইমান মিঠা পাইছিলোঁ। আজিকালি মানে এইবিলাক কেঁচা বস্তু পাৰি আনে আৰু এইবিলাক বিক্ৰী কৰে। আৰু এয়া চাওকচোন, ৰঙাহে হৈছে। আৰু এইডাল মোৰ মানি প্লেণ্ট হয়, কিবা বেলেগ নাম এই ফুলডালৰ, মই বৰ বিশেষ এটা জানা নাই ফুলডালৰ নাম। ইমান ধুনীয়াকৈ ফুলিছে, ভাবিছোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ। মই বহুত ভাল লাগিছে আজি এই ফুলডাল দেখা পাই। কিবা মোৰ একদম বহুত এটা ভাল লগা পজিটিভিটি পাইছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। চাওকচোন এইটো বস্তু কেনে লাগিছে জনাব। আৰু আমাৰ আলহী এজন আহিছে, আৰু আলহীজনৰ লগত আৰু এয়া আমি কেক কাটিলোঁ, এটা হেপী বাৰ্থডেৰ কেক।